আমাৰ বাঙালীপাৰাৰ ওচৰতে তাৰমানে বিশেষ সম্প্ৰদায়ৰ মানুহে তাৰমানে কেম্প বনাই কিনে তাতে তাৰমানে বাঁহৰ কাম কৰি আছিল। তাৰমানে যোনটো মনোজ কেওট বুলি কোৱা মানুহজনৰ তাৰমানে ৱাইফে ছোৱালীজনীক তাৰমানে স্কুলত লৈ যায়, তাৰমানে কিবা খুহুৰি বজায় কিবা বজায় তাৰমানে সেনেকৈ তাৰমানে জোকাই থাকে। জোকাই থকাৰ ফলত মহিলাজনীয়ে তাৰমানে গিৰিয়েকক ক'বই, গিৰিয়েকক কোৱাৰ পাছত গিৰিয়েক আহি পেলাই সুধিব যোৱাৰ পাছত তেনেকৈ অলপ মনোমিলন ঘটি পেলাই মাৰধৰ হয়। হোৱাৰ পাছতে এজাহাৰ দিয়ে। এজাহাৰ দিয়াৰ পাছত 5 লাখ টকা ডিমাণ্ড দিয়া বুলি এজাহাৰ দিলে। দিয়াৰ পাছত ৰাতি পুলিচ গ'ল। ৰাতি পুলিচ যোৱাৰ পাছত উঠাই আনি কিনে বহুত মাৰধৰ কৰিলে। মনোজ কেওটক ৰাতি 1:30 বজাত উঠাই আনিলে। আনি পেলাই বহুত মাৰধৰ কৰিলে। হাত চাত গোটেই ফাটি আছে। কোনে মাৰধৰ কৰিছে? এইটো গম পোৱাটো পুলিচ প্ৰশাসনৰ মানুহেই হ'ব কোনোবা, যিটো পুলিচে উঠাই আনিছে। মনোজৰ ৱাইফে গোচৰ কৰিছে। ইহঁতৰ তাৰমানে কিবা পুলিচে গাত টাচ কৰা বুলি তেনেকুৱা কিবা এটা গোচৰ কৰিছে। এতিয়া প্ৰশাসনক এটাই বিচাৰোঁ, আমাক তদন্ত কৰিবলৈ যোনটো দোষী হয় সেই দোষীক শাস্তি লাগে, সেইটোৱে আৰু। মই সদায় এই মাইনাক স্কুলত থ'ব যাওঁ আৰু যাওঁতে সেই মিয়াৰ ল'ৰাকেইজন মানে মোকে মাইনাকে সদায় আহাই যোৱাই তাৰমানে বহুত বেয়া ব্যৱহাৰ কৰে। বেয়া কথাও কয়, জোকায়ো সদায় এনেকুৱা 10-15 দিনমান ধৰি কৰি আছে এনেকুৱা। তাৰপৰা মই হাজবেণ্ডক কথাটো ক'লোঁ, গুৱাহাটীত থাকে তেখেতে। গুৱাহাটীৰ পৰা আহি কিনে কালি তাৰমানে তেখেতে মিলামিলি কৰিম বুলি গ'ল আৰু ল'ৰাকেইজনক সুধিম বুলি। তাতে কি তৰ্কাতৰ্কি হ'ল আৰু নাজানো, এইটো আমি ঘৰত আছোঁ। তাৰপৰা একো হোৱা নাই, আমি গমো নাপাওঁ। আহি কিনে ঘৰত ভাত পানী খাই শুই আছে, সেইখিনিয়ে কথা। তাৰে পিছত আহি কিনে ৰাতি সিহঁতে আকৌ উল্টাই কেছ দিছে সেই ল'ৰাকেইজনে থানাত গৈ কিনে, যে আমাক সি মাৰি কিনে আমাক টকা 5 লাখৰ দাবী দিছে বুলি। আমি আৰু গমেই নাপাওঁ, বাগাৰ দি আছোঁ। বাগাৰ দি থকাৰ পিছত আৰু ৰাতি 1:30 বজাত পুলিচ গৈ কিনে চাৰো হয়, ঘৰত ঘেৰাও কৰি ধৰিছে 2খন গাড়ী গৈ কিনে। যাই দৰ্জা খিৰিকী তাৰমানে ধমাই আছে আমাক। মই খিৰিকী চালোঁ, যি চোৱাৰ পিছত হাফপেণ্ট আৰু এই স্পৰ্টিং পিন্ধি দেখা পালোঁ আৰু। পোৱাৰ পিছত মই ভাবিলোঁ কোনোবা লগৰ ল'ৰা আহিছে নেকি বুলি দৰ্জাখন খুলি দিলোঁ। খুলি দিয়াৰ পিছতে তাৰমানে পুলিচ কেইজন মানে একদম ঢেক্কা মাৰি কিনে পুৰা ঘৰৰ ভিতৰত সোমাই গৈছে, পলাব বুলি ভাবি কিজানি। আৰু পলালেতো পলাবও পাৰে, পিছপিনে দৰ্জাও আছে, কিন্তু নপলায়। পুৰা ঢেক্কা মাৰি মোক পেলাই দি কিনে ঘৰৰ ভিতৰত সোমাই গৈছে। সোমাই যাই কিনে একদম টানি ধুই আনি কিনে চোতালত একদম মাৰিছেও বহুত বেয়া কৰি। মাৰি ধৰি টানি ধুই লৈ আহিছে আৰু গাড়ীত উঠাই কিনে। পুৱাপুৰ থানাৰ OC আছে আৰু এই গোৰেশ্বৰৰো আছে পুলিচ। মনোৰঞ্জন কেওট। হয়, এই সেইকেইজন ল'ৰাকেইজনৰ ওপৰত দিছে আৰু মিয়া ল'ৰাকেইজনৰ ওপৰত। কি নাম? নাম এজনৰ আকাশ স্বৰ্গীয়াৰ আৰু বাকীকেইজনৰ নাজানো, সেইটোকে চিনি নাপাওঁ। ক'ৰ মিয়া ল'ৰা আৰু নাজানো। এইটোৱে জানা যে সিহঁতে হেৰি কৰিলে, আকৌ সিহঁতে উল্টাই আমাক ফচাই দিলে আৰু আমাৰ মালিককে। সিহঁতে শাস্তি পাওক, আমাৰ মালিকক যাতে এৰি দিয়ে আৰু সেইটোৱে আহ্বান জনাইছোঁ। দোষীয়ে শাস্তি পাওক, বেলেগ ভাল মানুহজনকো কিহৰ শাস্তি দিছে। ৰাতি যাই কিনে পুলিচে টানি ধুই আনি কিনে মাৰিছে। আমি কৈছোঁ যে ছাৰ কি হৈছে কথাটো কওক আমাক। আৰু পুৱাই যাব লগা হ'লে নপলাই, পুৱাই যাব এনেও নপলাই, আমি লৈ যাম লগা হ'লে। নাই, নামানিলে টানি ধুই কিনে লৈ আহিছে। আহি কিনে বহুত বেয়াকৈ মাৰিছে, তাৰমানে বহুত মাৰিছে, একদম ফাটি গোটাই দেহটো গৈছে। বহুত বেয়াকৈ মাৰিছে পুলিচে। আৰু পুলিচে কৈছে যে বাইদেউ আমি এই মাত্ৰ থানাত লৈ যাম, লৈ যাই কিনে আপুনি ভয় কৰিব নালাগে, লগ ৰিটাৰ্ণ ঘৰত থৈ আহিম, থৈ যাম বুলি কৈছে। আৰু মই ভাবিলোঁ যে হ'বও পাৰে, কৈছে সাধাৰণ অলপমান কথা, সেইখিনি কথা সুধিম, সুধি কিনে আমি লগ তেখেতক ঘৰত থৈ যাম। কোনে? আমি আৰু এজাহাৰ দিলোঁ আৰু যিহেতুকে সিহঁতে উল্টাই আকৌ পইচা দাবী কৰিব যাওঁ বুলি কৈছে মালিকক। পইচা দাবী কৰিছে, সিহঁতক বোলে চুৰি আনিছে, পইচা দাবী কৰিব গৈছে, কিন্তু একো লগত লৈয়ে যোৱা নাই। আৰক্ষী শাস্তি কিয় যায় কিনে মাইকী মানুহ, একজন মাইকী মানুহ পুলিচো যোৱা নাই, একদম ঠেলাই কিনে মাইকী মানুহ আমাৰ 13 বছৰীয়া গাভৰু ছোৱালী আছে ঘৰত, একদম ঘৰৰ ভিতৰত সোমাই যায়। সিহঁতে নিজে ঘৰৰ লাইট দিছে, একদম চব ঘৰৰ ভিতৰত সোমাই গৈছে পুলিচ কেইজনে। আমি সুধি আছোঁ যে ছাৰ কি হৈছে, কওক। এই সাধাৰণ অকণমান কথা, সাধাৰণ কেছ এটা চল্ভ হৈ যাব, আমি লগ তেখেতক থৈ যাম ঘৰত, এইখিনি কৈছে। আমি ভাবিছোঁ হ'বও পাৰে, মিলামিলি কৰি থৈ যাব। আমাৰ ল'ৰাটোৱে আৰু শহুৰ দেউতাই কৈছে যে তেনেহ'লে অলপমান কথা যিহেতুকে আমি যাই কিনে লৈ আহোঁ। আমি বহি আছোঁ, শাহু মাই মই
আহি পেলাই ল'ৰাটো সৰুতে আহি কিনে কৈছে ৰে বহুত ডাঙৰ বোলে কেছ হ'ব, মানুহ মাৰ্ডাৰ হেৰি কৰাত কেছ দিছে বোলে, চালান দিব এতিয়া। সিহঁতেতো আমাক সেনেকৈ কোৱা নাই, সিহঁতে কৈছে যে অলপমান সাধাৰণ কথা হৈছে, মিলামিলি কৰি থৈ যাম তেখেতক ঘৰত, সেনেকৈহে কৈ কিনে লৈ গৈছে। কিন্তু সিহঁতে পুলিচ কেইজনে মিছা কথা কৈ কিনে লৈ গৈছে, থৈ যাম বুলি কৈছে ঘৰত চা, সিহঁতে কৈছে যে আমি থৈ যাম ঘৰত তেখেতক। কিন্তু ৰাতাৰাতি গুৰেশ্বৰৰ অচিজনৰ নাম নাজানো নহয় চা। মিয়াৰ অত্যাচাৰ এইটো কোনোপধ্যেই সহ্য কৰা নহ'ব। তো যোৱাকালিও ঠিক তেনেকুৱা ধৰণৰ ঘটনা এটা আমাৰ এই গুৰেশ্বৰ থানাৰ অন্তৰ্গত চুৱাকপুৰ আউটপোষ্টৰ নিচেই ওচৰতে ঔবাৰী গাঁৱত বাঁহকাটা মিয়াৰ লেবাৰ আছিল। এই লেবাৰ কেম্পটোত মিয়াবিলাক থাকে। ওচৰৰ গাঁৱৰে জীয়াৰী বোৱাৰীবিলাক স্কুলত অহা যোৱা কৰে বা বিভিন্ন কামত অহা যোৱা কৰে, জীয়াৰী বোৱাৰী ওচৰৰে। তো তেওঁলোকক বিভিন্ন সময়ত তাচ্ছিল্য ঠাট্টা মস্কৰাৰে মানে তো থাকিব নোৱাৰা অৱস্থা কৰিছে। তো সেই গোটেই খবৰখিনি গাঁৱৰ মানুহে গম পাই সিহঁতক সুধিব আহিল কথাটো হয় নে নহয়, কেনেধৰণৰ কি। তো এই মিয়াকেইটাৰে অত্যাচাৰ মানে সিহঁতৰ উপদ্ৰৱ আৰু মানে বিভিন্ন গালি গালাজ কিবা কিবি এই ক্ষেত্ৰত তো এই কথাখিনি বিতংভাৱে জানিব পাৰি গাঁৱৰ ল'ৰাকেইজন মানে তেওঁলোকক গোটেই কথাখিনি সোধ পোছ কৰাৰ সময়ত সিহঁতে মানে অসভ্যালি কৰে। তাৰপিছত 2 থাপ্পৰ মাৰেও কোনোবা এজনে আমাৰ ঔবাৰী গাঁৱৰে। তো তাৰপিছত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হয়, 2-4 থাপ্পৰ মাৰি পেলাই সিহঁতক বুজাই পেলাই তো আমাৰ গাঁৱৰ মানুহকেইজন গুচি যায়। তাৰপিছত সিহঁতে কেছ দিয়ে, ৰাতি আমাৰ ল'ৰাক পুলিচে উঠাই আনে। তো আনি পৰৱৰ্তী সময়ত মানে এনেকুৱা তো আমি গম পাওঁ যে মিয়াই অত্যাচাৰ কৰিব আমাৰ জীয়াৰী বোৱাৰীৰ ওপৰত, আমাৰ ল'ৰাকে আমাৰ মানুহকে আকৌ পুলিচে প্ৰশাসনে উঠাই আনিব ৰাতি। এই কথাটো কোনোপধ্যে আমাৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দলৰ তৰফৰ পৰা আমি কোনোপধ্যে মানি নলওঁ। তো যিকেইজন মিয়াই অপৰাধ কৰিছে তেওঁলোকক উচিত তদন্ত কৰি বিহিত শাস্তি দিয়ক, আমি এইটোৱে আহ্বান জনাইছোঁ। যিগৰাকী মানুহক উঠাই আনিছিলে আৰু তেখেতক মাৰধৰ কৰিছিল, তেওঁক আমি জানিব পৰা মতে পুলিচে যথেষ্ট মাৰপিট কৰা বুলিও আমি গম পাইছোঁ। এই কথাটো আমি কোনোপধ্যে সহ্য নকৰোঁ। তো মিয়াই অত্যাচাৰ কৰিব, আমাৰ অসমীয়াই খিলঞ্জীয়াই তো তাক বাধা দিব গ'লেও পুলিচে আমাৰ ল'ৰাকে এৰেষ্ট কৰিব, মাৰপিট কৰিব, এই কথাটোতো আমি মানি ল'ব নোৱাৰোঁ। এই কথাটো আমি তীব্ৰ গৰিহণা দিছোঁ। ইতিমধ্যে